পুৱাৰে পৰা ঘৰখনত এক ব্যস্ততা। চোতালত মানুহৰ ভিৰ, ৰভাতলিৰ তলত আত্মীয় স্বজনৰ অহা যোৱা। পাকঘৰৰ পৰা ভাহি অহা সুগন্ধি সকলোতে যেন আনন্দৰ বতৰা। আজি ৰিমিৰ বিয়া। সৰুৰে পৰা যিখন ঘৰ তাইৰ পৃথিৱী আছিল, আজি সেই ঘৰখনেই তাইৰ বাবে অচিনাকি যেন লাগিছিল। কালি পৰ্যন্ত যিটো কোঠাত বহি মাকৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল, আজি সেই কোঠাটোতে বহি তাই মনে মনে কান্দি আছিল। মাকে আহি তাইৰ মূৰত হাত থলে। কি হ'ল মাজনী? আজি দেখোন মোৰ ছোৱালীজনী একেবাৰে মনে মনে আছে। ৰিমিয়ে মাকলৈ চাই মিচিকিয়াই হাঁহিবলৈ চেষ্টা কৰিলে। একো হোৱা নাই মা। কিন্তু মাতটো কঁপি উঠিল। মাকে বুজি পালে। তেওঁ একো নকলে, কেৱল ছোৱালীজনীক বুকুৰ মাজত সাবটি ধৰিলে। ৰিমিয়ে মাকক জোৰেৰে সাবটি ধৰি ক'লে, মা, মই তোমাক এৰি কেনেকৈ থাকিম? মাকৰ চকুৰ কোণত পানী জমা হ'ল। ছোৱালীজনী বিয়া হ'লে ছোৱালীজনীয়ে ঘৰ এৰিব লাগে, কিন্তু তই আমাৰ পৰা কেতিয়াও আঁতৰি নাযাবি। দূৰত থাকিলেও তই সদায় মোৰ বুকুৰ মাজতে থাকিবি। ৰিমিয়ে মূৰটো মাকৰ বুকুত গুজি দিলে। তাইৰ মনত পৰিল, সৰুতে ৰাতি ভয় লাগিলে মাকৰ কাষত গৈ শুইছিল। স্কুললৈ যাবলৈ মন নকৰিলে মাকে মৰম কৰি সাজু কৰি দিছিল। পৰীক্ষাত কম নম্বৰ পালে দেউতাকে বুজাই কৈছিল, ভয় নকৰিবি মাজনী, জীৱনত নম্বৰতকৈ চেষ্টা ডাঙৰ। সেই দেউতাকজন আজি চোতালৰ এচুকত থিয় হৈ আছিল। মানুহৰ মাজত হাঁহি হাঁহি কথা পাতিছিল যদিও তেওঁৰ চকু দুটা বাৰে বাৰে ছোৱালীজনীৰ ফালে গৈছিল। কিছু সময় পিছত বিদায়ৰ সময় আহিল। ৰিমি, দৰাঘৰৰ গাড়ী আহিল। কোনোবাই মাতিলে। ৰিমিৰ বুকুখন যেন হঠাৎ খালী হৈ গ'ল। তাই লাহে লাহে উঠি দেউতাকৰ ওচৰলৈ গ'ল। দেউতাকে তাইৰ মূৰত হাত থৈ ক'লে, সুখী হবি মাজনী। মাত্ৰ এই দুটা শব্দ, কিন্তু সেই দুটা শব্দৰ মাজতেই যেন দেউতাকে তেওঁৰ সকলো মৰম, সকলো চিন্তা, সকলো আশীৰ্বাদ লুকুৱাই থৈছিল। ৰিমিয়ে দেউতাকক সাবটি ধৰিলে। দেউতাকেও নিজকে সামৰিব নোৱাৰিলে। কান্দিব নালাগে মাজনী, তই হাঁহি হাঁহি যাবি। তই যদি কান্দি যাৱ তেন্তে মই কেনেকৈ থাকিম? এইবাৰ ৰিমিয়ে চকুৰ পানী আৰু ৰখাব নোৱাৰিলে। গাড়ীত উঠাৰ আগতে তাই এবাৰ পিছলৈ ঘূৰি চালে। সেইখনেই তাইৰ ঘৰ। চোতালখন তাইৰ শৈশৱ। দুৱাৰখন, যিখন দুৱাৰ খুলি তাই প্ৰতিদিনে বাহিৰলৈ গৈছিল, আৰু দুৱাৰৰ কাষত থিয় হৈ থকা মাক দেউতাক, তাইৰ সমগ্ৰ পৃথিৱী। গাড়ীখন লাহে লাহে আগবাঢ়িল। ৰিমিয়ে খিৰিকীৰে মূৰ উলিয়াই চাই থাকিল। ঘৰখন সৰু হৈ গৈ থাকিল। মাকৰ মুখখনো লাহে লাহে দূৰ হৈ গ'ল। কিন্তু সেই মুহূৰ্তত তাই বুজি পালে, ছোৱালীৰ বিয়া কেৱল নতুন ঘৰলৈ যোৱাৰ নাম নহয়। ইয়াৰ অৰ্থ হ'ল নিজৰ শৈশৱৰ কোঠাটো মাকৰ আঁচল, দেউতাকৰ মৰম, চোতালৰ খেল, সন্ধিয়াৰ হাঁহি, সকলোবোৰ পিছত এৰি আগবাঢ়ি যোৱা। গাড়ীৰ ভিতৰত বহি ৰিমিয়ে চকু দুটা মুদি দিলে। মাকৰ শেষ কথাটো তাইৰ কাণত বাজি থাকিল, দূৰত থাকিলেও তই সদায় মোৰ বুকুৰ মাজতে থাকিবি। ৰিমিয়ে চকুৰ পানী মচি লাহেকৈ হাঁহিলে। আজি তাই এখন ঘৰ এৰি আন এখন ঘৰলৈ গৈছে। কিন্তু তাই জানে, মাক দেউতাকৰ ঘৰখন তাই কেতিয়াও এৰি যাব নোৱাৰে। কাৰণ সেই ঘৰখন ইটাৰে নহয়, মৰমেৰে নিৰ্মাণ কৰা। আৰু মৰমৰ ঘৰ কেতিয়াও দূৰ নহয়। প্ৰায় এঘণ্টাৰ পিছত গাড়ীখন অৰ্জুনৰ ঘৰখনৰ সন্মুখত ৰ'ল। গাড়ীখন ৰোৱাৰ লগে লগে ৰিমিৰ বুকুখন আকৌ এবাৰ কঁপি উঠিল। এইখনেই এতিয়া তাইৰ ঘৰ।
এনেকৈ ভাবিবলৈ চেষ্টা কৰিলে যদিও মনটোৱে যেন মানি ল'ব পৰা নাছিল। দুৱাৰত শাহুৱেক, শহুৱেক আৰু কেইগৰাকীমান আত্মীয় থিয় হৈ আছিল। শাহুৱেকে হাঁহি মুখেৰে ক'লে, আহা বোৱাৰী, সোঁ ভৰি দি ভিতৰলৈ সোমাই আহা। ৰিমিয়ে লাজেৰে মূৰ তল কৰি ভিতৰলৈ সোমাল। নতুন ঘৰখনত সকলো বস্তু নতুন, নতুন মানুহ, নতুন নিয়ম, নতুন সম্পৰ্ক। আৰু তাই নিজেই যেন এই সকলোৰে মাজত এখন অচিনাকি মানুহ। অৰ্জুনে লাহেকৈ তাইৰ কাষলৈ আহি ক'লে, ভয় নকৰিবা, অলপ দিনৰ ভিতৰতে সকলো চিনাকি হৈ যাব। ৰিমিয়ে মিচিকিয়াই হাঁহিলে। স্বামীৰ এই কেইটামান কথাই সেই মুহূৰ্তত তাইক অলপ সাহস দিলে। পিছদিনা ৰাতিপুৱা বিয়াৰ ভাগৰতে ৰিমিয়ে চকু দুটা ভালকৈ মেলিব পৰা নাছিল। পিছদিনা পুৱা অলপ পলমকৈ সাৰ পালে। তেতিয়াই বাহিৰৰ পৰা শাহুৱেকৰ মাত শুনা গ'ল, বোৱাৰী, উঠিলানে? ৰিমিয়ে ততাতৈয়াকৈ বিচনাৰ পৰা উঠিল। হয় মা, উঠিলোঁ। তাই সোনকালে গা ধুই পাকঘৰলৈ গ'ল। শাহুৱেক তেতিয়া ৰন্ধা বঢ়াৰ কামত ব্যস্ত। তুমি চাহ বনাই দিয়া, দেউতাৰ চাহত চেনি কম হ'ব লাগে, অৰ্জুনৰ চাহ আকৌ অলপ গৰম হ'ব লাগে। ৰিমিয়ে মূৰ দুপিয়ালে। তাইৰ মনত পৰিল, নিজৰ ঘৰত মাকে কেতিয়াও এনেকৈ কামৰ তালিকা দি কোৱা নাছিল। মাকৰ ঘৰত তাইৰ ভুল হ'লে মাকে হাঁহি হাঁহি শুধৰাই দিছিল। কিন্তু ইয়াত ভুল কৰাৰ ভয়টোৱেই যেন তাইৰ লগৰীয়া হৈ পৰিল। চাহ বনাওঁতে দেউতাকৰ কাপত চেনি অলপ বেছি পৰিল। শাহুৱেকে চুমুক দি ক'লে, চেনি ইমান বেছি? আমাৰ ঘৰত কোনেও ইমান মিঠা চাহ নাখায়। ৰিমিয়ে লাজেৰে ক'লে, ক্ষমা কৰিব মা, পিছৰবাৰ মনত ৰাখিম। কথাষাৰ সৰু আছিল, কিন্তু ৰিমিৰ মনটো অলপ গধুৰ হৈ পৰিল। দিনবোৰ সলনি হ'ল। বিয়াৰ প্ৰথম কেইদিন আত্মীয় স্বজনৰ অহা যোৱা আছিল। সকলোৱে নতুন বোৱাৰীক লৈ ব্যস্ত আছিল। কিন্তু মানুহবোৰ যোৱাৰ পিছত ৰিমিয়ে আচল জীৱনটো অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। পুৱা সোনকালে উঠা, ঘৰ চাফ কৰা, পাকঘৰত কাম কৰা, শাহুৱেকক সহায় কৰা, শহুৰেকৰ চাহ জলপানৰ খবৰ লোৱা, অৰ্জুনৰ কাপোৰ কানি ঠিক কৰা, এটাৰ পিছত এটা কাম। কেতিয়াবা ৰিমিৰ নিজৰ বাবে বহিবলৈ সময় নাথাকিছিল। এদিন দুপৰীয়া কাম শেষ কৰি তাই অলপ সময়ৰ বাবে কোঠাটোত বহিছিল। তেতিয়াই শাহুৱেকে মাতিলে, বোৱাৰী, বহি আছা নেকি? এইবোৰ কাম এতিয়াও বাকী আছে। ৰিমি আকৌ উঠি গ'ল। তাই একো নক'লে, মাত্ৰ মনে মনে ভাবিলে, মাৰ ঘৰত মই কেতিয়াও ইমান ভাগৰি পৰা নাছিলোঁ। এদিন ৰাতি সকলো শুই যোৱাৰ পিছত ৰিমিয়ে মনে মনে মাকলৈ ফোন কৰিলে, হেল্ল' মা। হয় মাজনী, কেনে আছ? ৰিমিয়ে কিছু সময় মনে মনে থাকি ক'লে, ভালেই আছোঁ। সঁচাকৈ ভালে আছনে? মাকৰ এই প্ৰশ্নটো শুনি ৰিমিৰ বুকু কঁপি উঠিল। তাই ক'ব বিচাৰিছিল, মা, মোক তোমাৰ ওচৰলৈ লৈ যোৱা। কিন্তু সেই কথাটো মুখেৰে নোলাল। মা, তোমালৈ বৰ মনত পৰিছে। মাকে হাঁহি ক'লে, মোৰো তোৰ কথাবোৰ বৰকৈ মনত পৰে। কিন্তু এতিয়া তই নিজৰ ঘৰখন ভালকৈ চাবি, সকলোকে মৰম কৰিবি। ৰিমিয়ে চকুৰ পানী মচিলে। মা, মই কেতিয়া ঘৰলৈ যাব পাৰিম? যেতিয়াই মন যায় আহিবি। এইখন ঘৰ তোৰ বাবে সদায় খোলা। এই কথাষাৰ শুনি ৰিমিৰ বুকুখন অলপ পাতল লাগিল।